হয়, পুনৰবাৰ ভয়াৱহ কীৰ্তিমানৰ কবলত পৰিছে ডিব্ৰুগড় মহানগৰ আৰু কালি দিনটোত অহা বৰষুণৰ পিছতে আজি এই পৰিৱেশ দেখা পোৱা গৈছে। বৰ্তমান সময়ত মই ডিব্ৰুগড়ৰ জেইলটোত উপস্থিত আছোঁ আৰু এই জেইলটো সম্পূৰ্ণৰূপে এতিয়া বৰ্তমান পানীৰ তলত আছে। লোকসকলে ইয়াত পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ পথ উপপথ বৰ্তমান পানীত এতিয়া এইদৰে ডুবি থাকিবলগীয়া হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম যিসকল ভুক্তভোগী আছে। আপুনি চাগে স্কুটিলৈ যাব নোৱাৰিলে এইফালে? নোৱাৰিলোঁ পুৰা ফুল পানী। এতিয়া এটা কথা কওকচোন, কিমান ভুগি থাকিব ডিব্ৰুগড়বাসী এইদৰে? পৌৰ নিগমে কৈছে যে আমি নলা চফা কৰিছোঁ, বানপানী ৰোধ কৰিম, কিন্তু একো কাম হোৱা নাই। একো কাম হোৱা নাই। নলা নৰ্দমা যেনেকৈ আছে এনেকৈ হৈ আছে, একো কাম হোৱা নাই। হয়, ইতিমধ্যে যিসকল ভুক্তভোগী তেওঁলোকে এইটো কথা অভিযোগ দিছে যে কোনো ধৰণৰ কাম হোৱা নাই, সেইখিনি অভিযোগ দিছে। আৰু বৰ্তমান সময়তে দেখা পোৱা গৈছে যে এদিন মাত্ৰ বৰষুণ দিছে, বহাগৰ প্ৰথমটো বাৰিষা এদিন মাত্ৰ বৰষুণ দিছে। বৰষুণৰ পিছতে এইদৰে ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থান এইদৰে এতিয়া পানীত বুৰ গৈছে আৰু পানীৰ মাজে লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। স্কুলীয়া যি ছাত্ৰ ছাত্ৰী তেওঁলোকে এতিয়া পানী গছকি স্কুললৈ যাবলগীয়া হৈছে। যিসকল কৰ্মচাৰী আছে, চৰকাৰী চাকৰিয়াল আছে, তেওঁলোকেও এতিয়া পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে। এইদৰে এতিয়া সমস্যাত পৰিবলগীয়া হৈছে ডিব্ৰুগড়বাসী। আৰু এই বছৰে কথা নহয়, প্ৰত্যেক বছৰে এনেকুৱা এটা পৰিৱেশ দেখা পোৱা যায়। বাইদেউ, কিমান অসুবিধা হৈছে আপোনালোকৰ? বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত থ'বলৈ দিগদাৰ হৈছে, এই ওলা যোৱা কৰিবলৈ বহুত দিগদাৰ। কাৰেণ্ট নাই, বিৰাট দিগদাৰ হৈছে। অফিচত টাইমত যাব দিগদাৰ হৈছে। পানীটো নলাটো চাফা কৰিছে বুলি ক'লে, কিন্তুতো একো লাভ নহ'ল দেখিছোঁ। এবাৰ সোনকালেহে হৈছে পানী, সেইটো দেখিছোঁ। আৰু সেই আচলতে বিজ্ঞানসন্মতভাৱে কামবিলাক হোৱা নাই বুলি ভাবে নেকি, যে কৰিব লাগে কাৰণে কৰিছে? হয়, সেইটোৱে ভাবিছোঁ। মানে দেখুৱাহে হৈছে যেন লাগিলে কথাটো। হয়, ইতিমধ্যে যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আৰু যোৱা বছৰ আমি দেখিছিলোঁ যে 22টা দিন ধৰি ডিব্ৰুগড় চহৰ কীৰ্তিমানৰ কবলত পৰিছিল। ইয়াত জলবন্দী হৈ পৰিছিল ইয়াৰ বাসিন্দা, আৰু বৰ্তমানো তেনেকুৱা ধৰণৰ একেই অৱস্থা হৈছে। আৰু এইবাৰ যোৱাবাৰতকৈ আগতীয়াকৈ এনেকুৱা এটা পৰিৱেশ হৈছে বুলি ইতিমধ্যে কৈছে। পানীৰ মাজে এইদৰে এতিয়া লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকে আজি যিহেতু খোলা দিন নগ'লেই নহয়, আৰু বিভিন্ন ঠাইত এতিয়া লোকসকল জলবন্দী হৈ থাকিবলগীয়া হৈছে। মই এটা পৰিয়াল দেখুৱাইছোঁ এইদৰে জেল ৰোডৰ কাষতে থকা, যিটো পৰিয়াল বৰ্তমান সময়ত এইদৰে এতিয়া ঘৰতে থাকিবলগীয়া হৈছে। এক প্ৰকাৰে চাবলৈ গ'লে তেওঁলোকে জলবন্দী হৈ থাকিবলগীয়া হৈছে, কাৰণ চাৰিওফালে বৰ্তমান সময়ত পানী। আৰু এইটো পৰিৱেশ আচলতে ডিব্ৰুগড়ত প্ৰত্যেক বছৰে আমি দেখোঁ, কিন্তু ইয়াৰ সমাধানৰ সূত্ৰ আজিলৈকে উলিয়াব পৰা হোৱা নাই। ইতিমধ্যে আমি বিভিন্ন ধৰণৰ লগত কথা পাতিছোঁ, আৰু যিহেতু পৌৰ নিগমে এটা কথা কৈছিল যে এইবাৰ কৃত্ৰিম বানমুক্ত কৰিব ডিব্ৰুগড় মহানগৰক, কিন্তু তেওঁলোকে আচলতে নলা নৰ্দমা চফা কৰিছিল যদিও বিজ্ঞানসন্মতভাৱে হোৱা নাই বুলি ইতিমধ্যে বিভিন্নজনে উল্লেখ কৰিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ কিদৰে এতিয়া এটা পৰিয়াল এইদৰে এতিয়া তেওঁলোকে ঘৰৰ ভিতৰতে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে, কাৰণ যথেষ্ট পানী। আমি কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ ডিব্ৰুগড়বাসী এতিয়া ভুক্তভোগী, কাৰণ প্ৰত্যেক বছৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়। ৰ'ব বাইদেউ, একো নহয়। চোতালত পানী, বিভিন্ন ঘৰৰ ভিতৰতো পানী সোমাইছে, আৰু এইদৰে পানীৰ মাজত তেওঁলোকে থাকিবলগীয়া হৈছে। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আৰু বিভিন্ন বাট পথ বা বিভিন্ন কাৰ্যালয় এতিয়া পানীৰ তলত। আৰু কালি দিনটোত আমি দেখিছোঁ যে মুষলধাৰ বৰষুণ হৈছিল, নিশা ভাগতো কিছু পৰিমাণে বৰষুণ হৈছিল, আৰু তাৰ পিছৰ পৰিৱেশটোৱে এনেদৰে দেখা পোৱা গৈছে। ঘৰতে তেওঁলোকে থাকিবলগীয়া হৈছে, আৰু বিভিন্ন স্থানৰ পৰা, বিশেষকৈ ডিব্ৰুগড় যি আৰক্ষী ছাউনি আছে তাৰ পৰা লোকসকল পলায়ন কৰিবলগীয়া অৱস্থা এটাও সৃষ্টি হয়। তেনেকুৱা ধৰণৰ পৰিৱেশো সৃষ্টি হয়। আমি পৰ্যায়ক্ৰমে সেইসমূহ দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিম, কিন্তু এয়া আছে দুৰ্দশাৰ এটা পৰিৱেশ, দুৰ্দশাৰ এটা দৃশ্য। কি ধৰণে আচলতে ডিব্ৰুগড়বাসী ভুগিবলগীয়া হৈছে কীৰ্তিমানৰ ফলত। মুখ্যমন্ত্ৰী আহিছিলে যোৱাবাৰ, বিভিন্ন মন্ত্ৰী আহিছিলে, তেওঁলোকে সমস্যা সমাধানৰ এটা প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে সমস্যাটো সমাধান হোৱা নাই। বাইদেউ, দেখিছোঁ আপোনালোকে কিমান অসুবিধাত পৰিবলগীয়া হৈছে, কিন্তু এইটো এতিয়াৰ কথা নহয়, প্ৰত্যেক বছৰে এনেকুৱাই হৈ থাকে। প্ৰত্যেক বছৰতে এনেকুৱাই হৈ থাকে। এনেকৈ হৈ থাকে, ঘৰলৈকে পানী উঠি যায়। পানী হ'লে আমাৰ ইয়াত থাকিব সুবিধা নাই। আমি এনে ওলাই যাব লাগে, নহ'লে হোটেলত থাকিব লাগে, ভাড়া ঘৰত লৈ কিনে থাকিব লাগে। আমাৰ ইয়াৰ পৰা মানে আপোনালোকে এক প্ৰকাৰে পলাই যাবলগীয়া হয়? পলাই যাব লগা হয়। এনে হৰ বছৰে আমাৰ পানী হৈছে। এই ঘৰটোলৈকেও উঠি যায় পানী, আমি থাকিবলৈ নাই। এই এতিয়া বস্তু পানী ভৰাইছোঁ, আমি ওলাই যামেই, লৈ যাম দি। হয়, যিহেতু এদিন বৰষুণৰ পিছতে এইটো অৱস্থা হৈছে, আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে কাপোৰ কানি তেওঁলোকে ইতিমধ্যে ভৰাইছে, ইয়াৰ পৰা তেওঁলোকে যাবলগীয়া পৰিৱেশ হ'ব, আৰু যদি বৰষুণ দি থাকে। আৰু বৰ্তমান সময়তো যিহেতু বৰষুণ হৈ আছে, ইয়াত হয়তো জলস্তৰ আৰু বৃদ্ধি পাব, ইয়াত কৃত্ৰিম বানৰ পৰিমাণ আৰু বৃদ্ধি হ'ব, আৰু তেওঁলোকে হয়তো ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হ'ব। তেনেকুৱা এক অৱস্থা বিভিন্ন স্থানত ডিব্ৰুগড়ৰ সৃষ্টি হৈ আহিছে, আৰু এই পৰিৱেশৰ পৰা আচলতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা ডিব্ৰুগড়বাসীয়ে কেতিয়া পৰিত্ৰাণ পাব, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ উঠিছে। এতিয়া আঙুলি উঠিব ডিব্ৰুগড় পৌৰ নিগমৰ ওপৰত, কাৰণ তেওঁলোকক যথেষ্টখিনি
যি প্ৰয়োজন হয় সকলোখিনি দিয়া হৈছিল বুলি ইতিমধ্যে কৈছে। কেইবাখনো ছুপাৰ চাকাৰ দিয়া হৈছে, কেইবাখনো মিনি ছুপাৰ চাকাৰ দিয়া হৈছে, তাৰ লগতে 6-7টামান এতিয়া পাম্পে পানী সিঁচি আছে। কিন্তু আচলতে কেনাটো ক'ত লাগি আছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আপুনি মন কৰিব যে প্ৰত্যেক বছৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়, প্ৰত্যেক বছৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, নলা নৰ্দমা চফা কৰা কিছু ভেকু ভাওনা দেখুৱায়, সেইবিলাক কিছু পৰিমাণে কৰে, কিন্তু বিজ্ঞানসন্মতভাৱে হৈছে নাই বা তাৰ সমাধান সূত্ৰ কি উলিয়াব পাৰিছে সেয়া এতিয়া এটা প্ৰশ্নবোধক হৈ ৰৈছে। আৰু এই পৰিৱেশ এতিয়া এই পথে এতিয়া দুচকীয়া বাহন লৈ এজন লোকে কৈছে যে তেওঁ যাব নোৱাৰিল, তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। এক প্ৰকাৰে চাবলৈ গ'লে এই পথে এতিয়া যোৱাটো সম্ভৱ হৈয়ে থকা নাই। এতিয়া যিজন কাষতে এজন লোক আছে তেওঁ এতিয়া চিন্তা কৰিবলগীয়া হৈছে যে স্কুটি লৈ তেখেতে আগবাঢ়িব পাৰিব নে নোৱাৰিব, তেনেকুৱা ধৰণৰ চিন্তা কৰি যাবলগীয়া হৈছে। আচলতে পাৰিব জানো যাব এইফালেদি? নোৱাৰিম, মই স্কুটিত নোৱাৰিম, যাব নোৱাৰিম মই স্কুটিত, বা দটো বেছি আছে। অঁ, ৰিক্স নোলোৱাই ভাল এইপিনে। ৰিক্স নলোৱাই ভাল। ইতিমধ্যে এজন লোক তেওঁ স্কুটিখন লৈ ইয়াত ৰখিবলগীয়া হৈছে। তেওঁ চিন্তা কৰিবলগীয়া হৈছে যে স্কুটি লৈ তেখেতে যাব পাৰিবনে নোৱাৰিব, আৰু তেখেতে ইতিমধ্যে কৈছে যে স্কুটি লৈ এই পথেৰে পাৰ হ'ব নোৱাৰিব। তেনেকৈ এতিয়া কেইবাটাও পথ এনেকুৱা ধৰণৰ যি পথ আচলতে লোকসকলে যাব পৰা নাই, অহা যোৱা কৰিব পৰা নাই, আৰু এইদৰে এতিয়া ডিব্ৰুগড়বাসীয়ে ভুগিবলগীয়া হৈছে। কিছু লোক তেওঁলোকে যিহেতু অহা যোৱা কৰি আছে, কাৰণ এনে পৰিৱেশৰ মাজতে তেওঁলোকে অহা যোৱা কৰিব থাকিবলগীয়া হৈছে। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু ছবিয়ে আচলতে স্পষ্ট কৰি গৈছে যে কি দুৰ্দশাত ভুগিবলগীয়া হৈছে, কেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজে তেওঁলোকে কৃত্ৰিম বানৰ এই লেতেৰা পানীৰ মাজে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। আৰু এয়া হৈছে ডিব্ৰুগড়ৰ পৰিৱেশ, আৰু প্ৰত্যেক বছৰে আচলতে এক উৎসৱ অহা দি এনেধৰণে ডিব্ৰুগড় কৃত্ৰিম বান আহে। কিন্তু ডিব্ৰুগড় এতিয়া পৌৰ নিগমেই হওক, জিলা প্ৰশাসন হওক, চৰকাৰে হওক, কোনো কিন্তু এই সমস্যাটোৰ সমাধান বৰ্তমানলৈ কৰিব পৰা নাই। সেইটো কিন্তু পৰিতাপৰ বিষয়। আৰু ইতিমধ্যে বহুতো পৰিকল্পনাৰ কথা কয়, বিভিন্ন ধৰণৰ আঁচনিৰ কথা কয়, বিভিন্ন ধৰণৰ কথা কোৱা হয়, কিন্তু তেওঁলোকৰ আচল যিটো সমস্যা, সেই সমস্যাটো সমাধান কৰাত কিমান গুৰুত্ব দিছে বা সেইখিনি ক্ষেত্ৰত কি আগবঢ়াইছে, তাৰ পৰিণাম আমি এতিয়া দেখিছোঁ যে এনেধৰণৰ পুনৰ বানপানী কটববলগীয়া হৈছে। আৰু এদিন মাত্ৰ বৰষুণ দিওঁতে এতিয়া এনে অৱস্থা পাইছেহি, আৰু বৰ্তমান আকৌ ডিব্ৰুগড় এতিয়া কৃত্ৰিম বানত ডুবিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।